একে কৈছে সংসাৰী পাগল, যে এই সংসাৰৰ বস্তু গোটাই গোটাই সীমা নাই। 50খন শাৰী আছে, আকৌ শাৰীৰ দোকান পালে শাৰী লাগে। 1000খন মেখেলা চাদৰ আছে, আকৌ অনলাইনত ভাল মেখেলা চাদৰ বিচাৰি ফুৰে। ল'ৰা হ'ল এটা, 4-5 জেগাত ঘৰ আছে, মাটি আছে, আকৌ মাটিৰ পাছে পাছে দৌৰি ফুৰিছে, ঈশ্বৰৰ নাম নলয়। এটুকে কৈছে সংসাৰী পাগল। পৰীক্ষিত মহাৰাজৰ জীৱনটো চাওক, অভিশাপ লাগিলে। শৃংগীমুনি অভিশাপ দিলে, খবৰ দিলে সৌমিক মুনিয়ে যে আপোনাক অভিশাপ দিলে সৌমিক ঋষিৰ পুত্ৰ শৃংগী মুনিয়ে 7 দিনৰ ভিতৰত তক্ষকে দংশন কৰিব। কথাখিনি চাবচোন, আপোনাৰ মোৰ জীৱনবোৰ তেনেকুৱা হ'ব লাগে। ভক্তৰ চৰিত্ৰবোৰ কিয় দিছে আমাক? আমি তেওঁলোকৰ চৰিত্ৰ আমাৰ জীৱনলৈকে আনিব লাগে আদৰ্শ ৰূপে। আৰু তেতিয়া পৰীক্ষিত মহাৰাজক যেতিয়া খবৰ দিলে তোমাক 7 দিনৰ ভিতৰত তক্ষকে দংশন কৰিব, তুমি ভুল কৰিলা, সৌমিক ঋষিৰ ডিঙিত মৰা সাপ দিলা। আকৌ খবৰটো কোনে দিছে? সৌমিক ঋষিয়ে। তেতিয়া সৌমিক ঋষিয়ে পৰীক্ষিত মহাৰাজলৈ খবৰ পঠিয়ালে কি, যে পৰীক্ষিত, গুৰুদেৱে কৈছে তোমাক সম ভাগ্যৱান আৰু পৃথিৱীত কোনো নাই। 7 দিনৰ ভিতৰত তক্ষকে দংশন কৰিব, খবৰ দিছে যে তোমাতকৈ ভাগ্যৱান আৰু কোনো নাই। তাৰ মানে কি? 1 ছেকেণ্ড আগত কোনেও গম নাপায় মৃত্যু আহি আছে বুলি, তুমি 7 দিন সময় পালা। কিমান ডাঙৰ কথা। আমি 1 ছেকেণ্ড আগত গম নাপাওঁ, প্ৰস্তুত হ'বই নোৱাৰো। ভাওনাটো কয় নহয়, মৃত্যুৰ কাৰণে প্ৰস্তুত হ। তাৰ মানে কি? ভগৱানৰ নাম ল। চাঙিত নিওঁতে কি কয়? ৰাম নাম সত্যহে। গোটেই জীৱনটো বুজি নাপালে ৰাম নাম, আকৌ ডেড বডি লৈ যাওঁতে আমি গাওঁ ৰাম নাম সত্যহে। আমি গোটেই জীৱনটো পাৰ কৰিলো, এবাৰো ৰামকৃষ্ণৰ নাম নলওঁ। এই কথাখিনি আমাক বুজাইছে। পৰীক্ষিত মহাৰাজে উত্তৰ দিছে কি বুলি জানে? এইখিনিহে বুজিব লাগিব। গৃহ অন্ধকূপে মই কৰিলো পাপ, কৃষ্ণৰ প্ৰসাদত পাইলো ঋষি সাপ। এইটো ভগৱানে মোক প্ৰসাদ দি পঠিয়াইছে। ভগৱানে মোক প্ৰসাদ দি পঠিয়াইছে কেলে? গৃহ অন্ধকূপ মানে শৰীৰটো। শৰীৰ হ'ল জীৱৰ গৃহ, শৰীৰ হ'ল অজ্ঞানৰ ভাণ্ডাৰ। শৰীৰূপী অজ্ঞানক মই বুলি ভাবি আত্মজ্ঞান হেৰুৱাই পেলালো, কিন্তু প্ৰভুৱে মোক নাপাহৰিলে। এইটো বুজাইছে। আপুনি মই প্ৰভুক বাদ দিলো, প্ৰভুৱে জানো বাদ দিলে আপোনাক মোক? এবাৰ ভাবকচোন। এবাৰ ভাবিলে চকু পানী ওলাব। যিয়ে জীৱন দিলে, যিয়ে মাৰ গৰ্ভত থাকোতে খাবৰ কাৰণে আহাৰ দিলে, মাৰ স্তনত দুগ্ধ দিলে, যি গৰ্ভত সুৰক্ষিত কৰিলে, যি জন্মত সুৰক্ষিত কৰিলে, যি মাৰ গৰ্ভতে জ্ঞান দিলে, বুদ্ধি দিলে, বিবেক দিলে, কিডনী দিলে, মাৰ গৰ্ভতে দিলে। মাৰ গৰ্ভতে জ্ঞান দিলে, বুদ্ধি দিলে, বিবেক দিলে, কিডনী দিলে, আমাক কিমান দি পঠিয়ালে। আৰু জন্ম হোৱাৰ পাছত একো কিনিব নালাগে। জন্ম হোৱাৰ পাছত কিবা পাৰ্ট কিনিব লাগে জানো? আৰু সেই প্ৰভুক মনত নপৰে, সেই প্ৰভুক কৃতজ্ঞতা নজনাই আমি বৰ কিমান অপৰাধী। এবাৰ গভীৰভাৱে চিন্তা কৰক।
চকু পানী বাট নেদেখা হ'ব, কিমান দুখ লাগিব, কিমান আমাৰ হৃদয়ত অনুভৱ হ'ব। যি প্ৰভুৱে জন্ম দিলে, যি প্ৰভুৱে জীৱন দিলে, যি প্ৰভুৱে মাতৃৰ গৰ্ভত থাকোঁতে আহাৰৰ ব্যৱস্থা কৰিলে, যি প্ৰভুৱে জীৱনৰ সৰ্বস্ব দান কৰিলে, আৰু সেইজন ভগৱানক পাহৰা। পৰীক্ষিতে কৈছে যে গৃহ অন্ধকূপ, এই দেহটোকে মই বুলি ভবাটোৱেই হ'ল অজ্ঞানত। সেইকাৰণে ধৃত ৰাষ্ট্ৰ হ'ল অন্ধ। ধৃত মানে শৰীৰ, শৰীৰৰ মাজত থকা প্ৰতিজন মানুহ অন্ধ। যি মানুহে মই শৰীৰ বুলি ভাবে, যি মানুহৰ আত্মজ্ঞান নাই, যি মানুহে আত্মাক চিনি নাপায়, যি মানুহে পৰমাত্মা ঈশ্বৰক বুজি নাপায়, এই মানুহে হ'ল অন্ধ। আৰু পৰীক্ষিত মহাৰাজে কৈছে এই গৃহ অন্ধকূপে থাকি কৰিলো পাপ, ইমান বেয়া কাম কৰিলো, কিন্তু প্ৰভুৱে মোক প্ৰসাদ দি পঠিয়াইছে। কেলে কেলে বাৰু? জানন্ত বিফলে যাই সন্তৰ সন্ততি, সাপ চলে অনাইবন্ত মোৰ বিৰকতি। যে প্ৰভুৱে জানিলে মোৰ জীৱনটো বিফলে যায়। প্ৰভু মনত ৰাখিব, আপোনাৰ মোৰ জীৱনটো এবাৰ চাওকচোন, কি কৰিবলৈ আহিছিলো আমি আহিছিলো ভগৱানৰ নাম লৈ সৎকৰ্ম কৰি, ঈশ্বৰৰ নাম লৈ মানৱ জীৱন সাৰ্থক কৰি প্ৰভুৰ ওচৰলৈ যাম। মানৱ জীৱনত মুক্তি আছে, এইটোহে মূল কাম আছিলে, হয় নে নহয় বাৰু? আমাৰ মূল উদ্দেশ্য কি আছিলে? মানৱ জনম পালো, এইবাৰ সাধনা কৰি অন্তিমত প্ৰভুৰ নাম লৈ আমি জন্ম মৰণৰ পৰা মুক্তি হ'ব লাগে, এইটোৱে নাছিলে জানো? কিন্তু এতিয়া 80 বছৰতো প্ৰভুৰ নাম ল'বলৈ সময় নাই, গুৰু ঘৰত সোমাবলৈ সময় নাই, 10 মিনিট ঈশ্বৰৰ চিন্তা কৰিবৰ সময় নাই। আচ্ছা, আপোনাৰো নাই বাৰু, ঠিক আছে, হাজিৰা কৰে, পইচা লাগে। থকাবিলাকৰ কি হৈছে? কিমান মায়াত পৰিছে। না 1 টকা ইয়াৰ পৰা নিব পাৰিব, নে এটা চিগা বেজি কোনোবাই নিব পাৰিব? মাটিয়ে মোৰ মোৰ নকয়, আপুনি মাটিক মোৰ মোৰ কৰি শ্মশানত চিতাত উঠিব লাগিব। মাটি কাহানিও আপোনাক মোৰ বুলি নকয়। ইয়াৰ পৰা চিগা বেজি এটাও লৈ যাব নোৱাৰে, আপুনি মাত্ৰ গোটাইছে গোটাইছে গোটাইছে। মানুহ কিমান বলিয়া। একে কৈছে সংসাৰী পাগল, যে এই সংসাৰৰ বস্তু গোটাই গোটাই সীমা নাই। 50খন শাৰী আছে, আকৌ শাৰীৰ দোকান পালে শাৰী লাগে। 1000খন মেখেলা চাদৰ আছে, আকৌ অনলাইনত ভাল মেখেলা চাদৰ বিচাৰি ফুৰে। ল'ৰা হ'ল এটা, 4-5 জেগাত ঘৰ আছে, মাটি আছে, আকৌ মাটিৰ পাছে পাছে দৌৰি ফুৰিছে, ঈশ্বৰৰ নাম নলয়। এইটোকে কৈছে সংসাৰী পাগল। সংসাৰী পগলা মানুহৰ চিকিৎসা হ'ল গীতা আৰু ভাগৱত। আব্দুল কালামলৈ চাওক, আমাৰ ভাৰতৰ ৰাষ্ট্ৰপতি, আগৰ ৰাষ্ট্ৰপতি আব্দুল কালাম কি নিলে বাৰু? সৰ্বস্ব লৈ গ'ল, জীৱনৰ সম্পদ। ৰাষ্ট্ৰপতি ভৱনৰ পৰা ওলাইছে, হাতত মাত্ৰ চুটকেছৰ বেগ 2টা, কিতাপ কেইখনমান, আৰু একো নাই। 1 টকা পইচা লগত নাৰাখিলে। কেলে? গীতা পঢ়িলে, জীৱনক বুজি পালে। এই কথাটোৱে আমাক বুজাইছে যে আমি পৰীক্ষিত মহাৰাজে কৈছে গৃহ অন্ধকূপে মই কৰিলো পাপ। অজ্ঞানৰূপী শৰীৰত মই অহংকাৰ, মই অভিমান হৈ, মই উচ্চ, মই সকলোতকৈ ওপৰত থাকিব লাগিব, মই মৰ্যাদা পাব লাগিব, মই সুখী হ'ম, এইবোৰ চব অহংকাৰ। মই এইবোৰ চব মিছা। ভয় যেবে নভৈলে বৈৰাগ্য নহি ভাবে। ভয় যেতিয়ালৈকে, এই ভয়টো যেতিয়ালৈকে যে কোটি কোটি যোনি অতিক্ৰম কৰি, 84 লক্ষ যোনি অতিক্ৰম কৰি মানৱ জীৱন পাইছো, এটা ভুলৰ কাৰণে বিস্তাৰ টেংকিৰ পোক হ'ব লাগিব।
84 লক্ষ জনী অতিক্ৰম কৰি মানৱ জীৱন পাইছো, এটা কৰা ভুলৰ বিনিময়ত কুকুৰৰ জীৱন হ'ব লাগিব। ভৰত ৰজাই কৰা এটা ভুলৰ কাৰণে হৰিণাৰ জীৱন হৈ গ'ল। পাবলৈ গৈছিল ঈশ্বৰক, পালে হৰিণা। আপোনাক মোক বুজাইছে, সেইকাৰণে পৰীক্ষিত মহাৰাজে আপোনাক মোক বুজাইছে, ভয় যেবে নভৈলে বৈৰাগ্য নহি ভাবে, আৰু বৈৰাগ্য নভৈলে নভজয় কৃষ্ণ পাৱে। বৈৰাগ্য নহলে ভগৱানক কেতিয়াও নভজে। ভগৱানক এডাল ধূপ বাৰু কোনোবাই এনেই জ্বলাই পাইছেনে বাৰু? নিজকে সুধি চাওকচোন। এডাল ধূপ, সামান্য ধূপ আপুনি নিস্বাৰ্থত জ্বলাইছেনে কেতিয়াবা? ধূপডাল ঘূৰাই ঘূৰাই কি কৈছে? প্ৰভু নাতিটো ভালে ৰাখিবা, প্ৰভু নাতিটো ভালে ৰাখিবা। বিচনাত শুবলৈ গৈছে, আপুনি ক'ব লাগিছিলে যে প্ৰভু দিনটো মই ভাল বেয়া কি কৰিলো একো নাজানো, প্ৰভু মোৰ সকলো দায়িত্ব তোমাক অৰ্পণ কৰিছো, প্ৰভু তুমি মোক তোমাৰ কোলাত শুবলৈ দিয়া, কৈছে জানো? দিনকাল বেয়া, চুৰ চুটামি বেছি, প্ৰভু টোপনি মৰাই সমান, মই টোপনি যাওঁ তুমি চকীদাৰ কৰি থাকিবা। আমি তেনেকুৱা মানুহে, আমি নকওঁ জানো? প্ৰভু চাবা আৰু তুমি বাহিৰত এইবিলাক বস্তু পৰি আছে তুমি চাবা, তাৰমানে কি প্ৰভুৱে চকীদাৰ কৰক, আপুনি শুই থাকক। তামোল পাণ এজোৰা দিলে 100 টকা এটা দি দিলে, প্ৰভু আৰু গাড়ী এখন দিবা, অলপ বেপাৰী। আপোনাক সবে চাব এইবিলাক। এই কথাটোকে পৰীক্ষিত মহাৰাজে, ভয় যেতিয়ালৈকে নাহে, এই জন্মত মানৱ জন্ম পাইছে, পিছৰ জন্মটো কি হ'ব? এজন মানুহৰ জ্ঞান বুদ্ধি বিবেক থকা মানুহে এই জন্মৰ চিন্তা নকৰে, পিছৰ জন্মৰ চিন্তা কৰিব। এজন জ্ঞান বুদ্ধি থকা মানুহে এতিয়াৰ চিন্তা নকৰে, বুঢ়াকালৰ চিন্তা কৰিব। প্ৰভুৰ নাম আহে বা নাহে? যদি প্ৰভুৰ নাম নাহে জীৱনটোৱে বৃথা হৈ যাব। ইয়ং ইয়ং বাপি স্মৰণ ভাৱন তেজ্য তেন্তে কলে বৰম তম তমৈ বৈতি কন্তে সদা তদ্ভাৱ ভাবিতাহা। অন্তিমত যদি প্ৰভুৰ নাম নাহে, অন্তিমত যদি প্ৰভুৰ স্মৰণ নাহে, জীৱন বৃথা হৈ যাব, জীৱন নৰকলে যাব। এইটো কথাই বুজাইছে। সেইকাৰণে আমাক কৈছে ভয় কৰক। এই সংসাৰখন বৰ বিচিত্ৰ, সংসাৰখন ইমান মায়া, আপোনাক মোক কলৈ লৈ যাব ঠিকনা নাই। একজন ৰজা আছিলে, নহুক ৰজা। এই নহুক ৰজাই ইমান পুণ্য কৰিলে পৃথিৱীত, সপ্ত ঋষিয়ে তেওঁক নি স্বৰ্গৰ সিংহাসনত বহুৱালে, সপ্ত ঋষিয়ে। কিন্তু এদিন কি হল, স্বৰ্গৰ উৰ্বশী বেশ্যা, এই বেশ্যা উৰ্বশীয়ে নহুক ৰজা বহি আছিলে অমৰাৱতীৰ সিংহাসনত। তেতিয়া উৰ্বশীয়ে কলে, দেৱৰাজ আপোনাক শোভা দেখা নাই। আগৰ দেৱৰাজ ইন্দ্ৰৰ ওচৰতে শচী মহাৰাণী বহি আছিলে, ইন্দ্ৰাণী। তেতিয়া দেখিবলৈ ইমান সুন্দৰ লাগিছিল, শোভা বৰ্ধন কৰিছিল, কিন্তু আপুনি অকলে অকলে বহি আছে, আপোনাক ভাল লগা নাই। লগে লগে নহুক ৰজাই এজন দূতক মাতি আনিলে, দূত এইফালে আহা, যোৱা ইন্দ্ৰাণীক কবা তেওঁ মোৰ পত্নী হব লাগিব। কিমান পুণ্য কৰি স্বৰ্গৰ সিংহাসন পাইছে। এজনী বেশ্যাৰ কথাত পৰৰ তিৰতা এজনীক, পৰৰ এজনী ধৰম পত্নীক লগে লগে বেশ্যাৰ কথাত মোৰ পত্নী হব লাগিব। তেতিয়া শচী মাতাই দেখিলে, এওঁ যেতিয়া সিংহাসনত বহিলেই আৰু এওঁৰ কথাত মই বাধা আৰু দিবৰ উপায় নাই। তেতিয়া শচী মাতাই কৈ পঠিয়ালে, হে দূত যোৱা, তুমি ৰজাক কবা, তেওঁ যদি
যিসকল ব্ৰাহ্মণে তেওঁক মৰ্ত্যৰ পৰা আনি স্বৰ্গৰ সিংহাসনত বহুৱাইছিল, সেই ব্ৰাহ্মণৰ কান্ধত দোলাত উঠি আহিব পাৰিলে মই তেওঁৰ পত্নী হ'ম। আৰু লগে লগে সেই ব্ৰাহ্মণ সকলক মাতি আনিলে, আনি ডলা বহি ল'লে, ডলা ভাৰ ববলৈ দিলে। আৰু ব্ৰাহ্মণে যেতিয়া ডলা কান্ধত ল'লে, ব্ৰাহ্মণতো যজ্ঞোপৱীত আছে, ভাৰটো বাব নোৱাৰে। তেতিয়া কি কৰিলে, আস্তেকে পেলাই দিলে। এইটো অজগৰ সাপৰ নিচিনা গেদগেদীয়া গধুৰ বুলি কয়, অজগৰ সাপ হৈ গ'ল। চব পুণ্য নষ্ট হৈ গ'ল। আপোনাক মোক বুজাইছে, মনত ৰাখিব, পুণ্যৰ বলত মানুহ হৈছো। এই জন্মত যদি মানুহৰ কাম নকৰো, পুণ্যৰ বলত মানুহ হৈছো, আমি মানুহৰ নিচিনা যদি নাখাওঁ, আমি পুণ্যৰ বলত মানুহ জীৱন পাইছো, আমি মানুহৰ নিচিনা চিন্তা চৰ্চা বিবেক বুদ্ধি যদি আশ্ৰয় নকৰো, পাছৰ জন্ম বহুত দুখে ৰৈ থাকিব, বহু কষ্ট জীৱনলৈ আহিব। আৰু সেইকাৰণে আমাক এইখিনি কথা কৈছে।